আমি আজি সঁচাকৈ গৌৰৱান্বিত ভাৰতবৰ্ষত তামিলনাডু ৰাজ্যত অহা 28 তাৰিখৰ পৰা 10 ডিচেম্বৰলৈকে জুনিয়ৰ FIS বিশ্বকাপ হকী প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে আৰু এয়া হকী ইণ্ডিয়াৰ এটা প্ৰচেষ্টা আছিল যে এই বিশ্বকাপ সমগ্ৰ ভাৰতবৰ্ষৰ 20খন ৰাজ্যত ঘূৰোৱা হ'ব আৰু আশীৰ্বাদ লোৱা হ'ব আৰু সেই সূত্ৰে আমি অসমেও 20খন ৰাজ্যৰ ভিতৰত স্থান পালোঁ আৰু আমি দেখিলোঁ যে বিশ্বকাপত আমি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় ভূপেন হাজৰিকাৰ সমাধিস্থল আৰু এতিয়া তৃতীয় কাৰ্যসূচী হিচাপে আমি জুবিন গাৰ্গৰ সমাধিস্থলত লৈ আহিছোঁ এইকাৰণেই যে এই বিশ্বকাপৰ সপোন আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই 2021 চনত যেতিয়া অসমত এই জুনিয়ৰ বিশ্বকাপ হোৱাৰ কথা আছিল সেই সময়ত এই বিশ্বকাপৰ থিম ছং তেখেতেই গোৱাৰ কথা আছিলে যিয়ে নহওক কোভিডৰ মহামাৰীৰ বাবে বিশ্বকাপ আমাৰ ইয়াত নহ'ল আৰু যাৰ বাবে সেই থিম ছং গোৱা নহ'ল আৰু মই ভাবোঁ যদিও নহ'ল আজি অহা 28 তাৰিখৰ পৰা যি বিশ্বকাপ হ'বলৈ গৈ আছে সেই বিশ্বকাপত আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ ভাৰতীয় দলে যাতে চেম্পিয়ন হ'ব পাৰে তাৰ আশা লৈ আজি আমি এই বিশ্বকাপৰ মূল ট্ৰফি 16 কেজি সোণৰ মূল ট্ৰফি আজি আমি আহি জুবিন স্থলীলৈ আনিছোঁ আৰু এই সমাধিস্থলৰ পৰা এটা বাৰ্তা যাওক যে আমি জুবিন গাৰ্গৰ সপোন যে ভাৰতীয় দলৰ চেম্পিয়ন হোৱাৰ সপোন যাতে বাস্তৱ হয় এই আশা কামনা কৰি পুনৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই ট্ৰফিৰ জৰিয়তে আশীৰ্বাদো বিচাৰিছোঁ তেখেতৰ য'তেই নাথাকক যাতে এই বিশ্ব জয়ৰ আশীৰ্বাদ তেখেতে ভাৰতীয় দলক দিয়ে এই কামনা কৰি মই মোৰ ক'বলৈখিনি সামৰিছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে এই হকী বিশ্বকাপৰ ট্ৰফি জুবিন ক্ষেত্ৰত আনি যি পদাৰ্পণ কৰিলে তাৰ বাবে আমি হকী প্ৰেমী ৰাইজলৈ সকলোকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমি আশা কৰোঁ যে জুবিন গাৰ্গে যি থিম ছং গাবলগীয়া আছিলে তেওঁ এক সন্মান জনালে তেওঁলোকে সেইবাবেও ধন্যবাদ লগতে আমি এটা আমাৰ দাবী আৰু আহ্বান যে যিহেতু জুবিন গাৰ্গৰ ইয়াৰ এটা আশা আছিল যে থিম ছংটো গাই এটা বাৰ্তা দিব আৰু আমি ভাবিছোঁ হকী বিশ্বকাপৰ এখন খেল হ'লেও আমাৰ অসমলৈ আনক যাতে অসমৰ ৰাইজে চাওক যে জুবিনৰ এক আশা যাতে আমি বাস্তৱ ৰূপ দিব পাৰোঁ এক প্ৰয়াস আৰু এই ভাৰত আৰু অসম চৰকাৰলৈ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এক আহ্বান।